Getting started with Scilabৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। এই টিউটৰিয়েলত আমি শিকিবলৈ গৈছো Scilabক এটা ক্যালকুলেটৰ হিচাপে ব্যৱহাৰ কৰা, এটা ভেৰিয়েবলত কেনেকৈ মানসমূহ জমা কৰা হয়, এই ভেৰিয়েবলসমূহ ব্যৱহাৰ কৰি কেনেকৈ বিভিন্ন গাণিতিক অপাৰেচন প্ৰদৰ্শন কৰা হয়, বৰ্তমান কাম কৰা ডাইৰেক্টৰীত সেশনৰ সময়ত কাৰ্যকৰী হোৱা কমাণ্ডসমূহ জমা কৰিবলৈ কেনেকৈ এটা ফাইল নিৰ্মাণ কৰা হয়, জটিল সংখ্যা কেনেকৈ সূচিত কৰা হয়, সংখ্যাত এক্সপোনেনশিয়েল লগাৰিথমিক আৰু ত্ৰিগোণমেট্ৰিক অপাৰেচন কেনেকৈ প্ৰদৰ্শন কৰা হয়। এই টিউটৰিয়েলটোৰ বাবে আগতীয়াকৈ দৰকাৰী হৈছে আপোনাৰ কম্পিউটাৰত Scilab ইনষ্টল থাকিব লাগিব। মই ব্যাখ্যা কৰিবলৈ Scilab 5.2.0 আৰু Mac OS X ব্যৱহাৰ কৰিছো। এইখন হৈছে টিউটৰিয়েলটোৰ বাবে ফ্লোচাৰ্ট। আপোনাৰ ডেস্কটপৰ Scilab শৰ্টকাট আইকনত টিপক আৰু Scilab আৰম্ভ কৰক। এইখন হৈছে Scilab কনসোল উইন্ডো। লক্ষ্য কৰিব যে কাৰ্সৰটো কমান্ড প্ৰম্পটত আছে। মই উপদেশ দিওঁ যে আপুনি ক্ৰমান্বয়ে মাজে সময়ে কথাচিত্ৰটো ৰখাই এই টিউটৰিয়েলটো অভ্যাস কৰে। Scilabক এটা ক্যালকুলেটৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। আহক আমি ই কৰিব পৰা কিছুমান মুখ্য অপাৰেচন চাওঁ। লিখক 42 যোগ 4 পূৰণ 4 বিয়োগ 64 হৰণ 4 আৰু এন্টাৰ টিপক। আউটপুটটো 42 আশা কৰা ধৰণে। লক্ষ্য কৰিব যে উত্তৰ 42 টো ডিফল্ট ভেৰিয়েবল ans-ত জমা হৈছে। আমি নামযুক্ত ভেৰিয়েবলো নিৰ্মাণ কৰিব পাৰো। লিখক a = 12, b = 21, c = 33 আৰু এন্টাৰ টিপক। ই 12, 21 আৰু 33 মানসমূহ a, b আৰু c ভেৰিয়েবলত জমা কৰিব। মই Scilab কনসোলটো ইয়াত clc কমান্ড ব্যৱহাৰ কৰি খালী কৰিম। এতিয়া আমি এই ভেৰিয়েবলসমূহ ব্যৱহাৰ কৰি কিছুমান গাণিতিক অপাৰেচন প্ৰদৰ্শন কৰিম। উদাহৰণস্বৰূপে a + b + c এ ফলাফল 66 দিয়ে। লগতে a টাইমছ ইনটু ব্ৰেকেট b যোগ c এ ফলাফল 648 দিয়ে। আমি লগতে উত্তৰটো আন এটা ভেৰিয়েবল ধৰা হল d ৰ লগত সংযুক্ত কৰিব পাৰো। d ইকুৱেলছ বন্ধনী a + b সামৰণি বন্ধনী পূৰণ c লিখিলে উত্তৰটো দিয়ে d ইকুৱেলছ 1089। আমি কমান্ড লাইনত ভেৰিয়েবল বিলাকৰ নাম কমাৰে পৃথক কৰি লিখি ভেৰিয়েবল বিলাকত মান এনেদৰে পৰীক্ষা কৰিব পাৰো। a, b, c, d আৰু এন্টাৰ টিপক। মই কনসোলটো ইয়াত clc কমান্ড ব্যৱহাৰ কৰি খালী কৰিম। পাৱাৰটো লবলৈ ৰেইজ টু চিহ্নটো ব্যৱহাৰ কৰক যিটো আপোনাৰ কিবৰ্ডৰ 6 নং কীত অৱস্থিত। এই চিহ্নটো ব্যৱহাৰ কৰিবলৈ শিফট কী আৰু 6 নং কী টিপক। উদাহৰণস্বৰূপে 7ৰ বৰ্গটো 7ৰ ওপৰত 2 দি পাব পাৰি আৰু এন্টাৰ টিপক। এটা সংখ্যাৰ বৰ্গমূল পাবলৈ ধৰা হল 17 আমি ব্যৱহাৰ কৰিম sqrt of 17। এইটো 17ক 0.5 পাৱাৰলৈ বৃদ্ধি কৰাৰ সৈতে একে। কনভেনচনৰ দ্বাৰা মাত্ৰ যোগাত্মক মানটোহে আউটপুট হিচাপে আহে। সৰ্বসাধাৰণতে 34ক 2/5 পাৱাৰলৈ পাবলৈ লিখক 34ৰ ওপৰত বন্ধনী 2 হৰণ 5 সামৰণি বন্ধনী আৰু এন্টাৰ টিপক। ঋণাত্মক পাৱাৰো ব্যৱহাৰ কৰিব পাৰি। clc কমান্ড ব্যৱহাৰ কৰি কনসোলটো খালী কৰক। এতিয়ালৈকে আপুনি কেনেকৈ কিছুমান সহজ গণনা কৰা হয় আৰু Scilabত কেনেকৈ ভেৰিয়েবল নিৰ্মাণ কৰা হয় দেখিলে। এতিয়া নতুন কমান্ডটোৰে আৰম্ভ কৰো আহক। এইটোৱে আগতীয়াকৈ আউটপুটটোৰ সৈতে একেলগে জাৰিত কৰা কমান্ডসমূহ মনত ৰখাত সহায় কৰে। প্ৰথমে pwd কমান্ডটো লিখক আৰু এন্টাৰ টিপক। এইটো মোৰ কম্পিউটাৰত বৰ্তমান কাম কৰা ডাইৰেক্টৰী।
এইটো আপোনাৰ কম্পিউটাৰত বেলেগ হ'ব পাৰে বৰ্তমান কাম কৰা ডাইৰেক্টৰীটো আপুনি দেখাৰ দৰে Scilab কনসোল উইন্ডোৰ টুলবাৰত অৱস্থিত চেঞ্জ কাৰেন্ট ডাইৰেক্টৰী আইকনত টিপি সলনি কৰিব পাৰি এতিয়া ডায়েৰী কমাণ্ডটো জাৰিত কৰিবলৈ লিখক ডায়েৰী বন্ধনী আৰম্ভণি ঊৰ্ধ্বকমা myrecord.txt সামৰণি ঊৰ্ধ্বকমা সামৰণি বন্ধনী আৰু এন্টাৰ টিপক এই কমাণ্ডটোৱে বৰ্তমান কাম কৰা ডাইৰেক্টৰীত myrecord.txt নামৰ এটা ফাইল নিৰ্মাণ কৰিব এতিয়াৰ পৰা Scilab সেশনৰ ট্ৰান্সক্ৰিপ্ট এটা এই ফাইলটোৰ ভিতৰত সেভ হ'ব ইয়াৰ ব্যৱহাৰিতা এই টিউটৰিয়েলটোৰ পাছৰ অধ্যায়ত ব্যাখ্যা কৰা হ'ব অনুগ্ৰহ কৰি এতিয়া টিউটৰিয়েলটো ৰখাওক আৰু কথাচিত্ৰটোৰ লগত দিয়া 1 নং অনুশীলনী চেষ্টা কৰক এতিয়া আমি Scilabে কেনেকৈ জটিল সংখ্যা পৰিচালনা কৰে চাম ইমাজিনেৰী ইউনিট i2 Scilabত %i হিচাপে সূচিত কৰা হয় উদাহৰণ স্বৰূপে 5.2 %i ৰে পূৰণ কৰিলে 5.2i দিয়ে লগতে বন্ধনী 10 যোগ 5 পূৰণ %i একেলগে 2 বাৰ %i ৰে পূৰণ কৰিলে ফলাফলটো -10 + 20i দিয়ে এতিয়া ইয়াত কনসোল খালি কৰক আহক আমি Scilabত উপলব্ধ কিছুমান আগতে নিৰ্ধাৰিত সংখ্যাগত ধ্ৰুৱক চাওঁ i ৰ দৰে সিহঁতৰ নামো শতাংশ চিহ্নৰে আৰম্ভ হয় উদাহৰণস্বৰূপে %pi pi ৰ মানটো আশা কৰা ধৰণৰ এতিয়া আমি তলত উল্লেখ কৰা ধৰণে কিছু গঠিত ত্ৰিগোণমেট্ৰিক ফাংচন ব্যৱহাৰ কৰি pi ৰ ব্যৱহাৰ ব্যাখ্যা কৰিম sin of %pi/2 ফাংচনটোৰ বাবে ফলাফল 1 হয় আৰু %pi/2 ৰ cosৰ বাবে ফলাফলটো 6.123D-17 হয় অনুগ্ৰহ কৰি লক্ষ্য কৰিব যে কোণসমূহ ৰেডিয়ানত জোখা হয় আৰু লক্ষ্য কৰিব যে সকলো ব্যৱহাৰিক উদ্দেশ্যৰ বাবে দ্বিতীয় উত্তৰটো 0 হয় মেচিন এপচিলন নামেৰে জনা সংখ্যাটোৰ লগত %EPS টো জড়িত এইটো Scilabে দিব পৰা একেবাৰে সৰু সাংখ্যিক ৰিজলিউশ্যন আপোনাৰ কম্পিউটাৰত ইয়াৰ মান বিচাৰিবলৈ আপোনাৰ কনসোলত %EPS লিখক মোৰ কম্পিউটাৰত ই 2.220D -16 দিয়ে ই Scilabে ব্যৱহাৰ কৰা ফ্লোটিং পইণ্ট প্ৰিচিছনটো দেখুৱায় এই সংখ্যাটো 2.22 বাৰ 10 raised to -16 ৰ বাবে এটা উপস্থাপক হয় ইয়াত কনসোলটো খালি কৰক যদি কোনোবাই 0.000456 লিখিব বিচাৰে এইটো 4.56D-4 বা 4.56E-4 বুলি লিখিব পাৰে যিহেতু Scilab ভেৰিয়েবল আৰু ফাংচনসমূহ কেছ সেনচিটিভ হয় আমি ইয়াত সৰু ফলা d বা বৰ ফলা d বা সৰু ফলা e বা বৰ ফলা e ব্যৱহাৰ কৰিব পাৰো নেচাৰেল লগাৰিথমৰ মূলটো আন এটা আগতে নিৰ্ধাৰিত দৰকাৰী সংখ্যাগত ধ্ৰুৱক হয় %e এ ফলাফলটো আশা কৰা ধৰণে দিয়ে আমি exp ফাংচনৰ সৈতে একে ফলাফল লাভ কৰিব পাৰো উদাহৰণস্বৰূপে exp বন্ধনী 1 সামৰণি বন্ধনী আৰু এন্টাৰ টিপক আপুনি দেখিছে যে দুয়োটা উত্তৰ একে ইয়াত clc কমাণ্ড ব্যৱহাৰ কৰি কনসোলটো খালি কৰক একে ধৰণে %e
স্কোয়াৰে তলত দৰ্শিত উত্তৰটো দিয়ে যিটো exp of 2 লিখিও লাভ কৰিব পাৰি কমান্ড লগে এটা সংখ্যাৰ নেচাৰেল লগাৰিথমক বুজায় যিটো হৈছে বেছ e লৈ বেছ 10ৰ দ্বাৰা লগাৰিথমটো লবলৈ log 10 ব্যৱহাৰ কৰক উদাহৰণ স্বৰূপে log 10 বন্ধনী 1e বিয়োগ 23 সামৰণি বন্ধনী আৰু এন্টাৰ টিপক ই আশা কৰা উত্তৰ -23 দিয়ে আমি জটিল সংখ্যা পাওঁ যেতিয়া ঋণাত্মকৰ লগাৰিথম লওঁ জটিল সংখ্যাৰ বাবে আপুনি আপোনাৰ Scilab কনসোলত এইটো নিজে লিখি পৰীক্ষা কৰিব পাৰে log of -1 বা log of %i এতিয়া পুনৰাহ্বান কৰক যিটো আমি ডায়েৰী কমান্ডৰ যোগেদি myrecord.txt ফাইলত লিখিত সকলো কমান্ডৰ এটা বাণীবদ্ধকৰণত উত্থাপন কৰিছিলো এতিয়া কেনেকৈ সেই ফাইলটো বন্ধ কৰিব আৰু চাব পাৰি চাওঁ আহক ফাইলটো বন্ধ কৰিবলৈ লিখক diary of 0 এই কমান্ডটোৱে ফাইলটো বন্ধ কৰিব আৰু myrecord.txt ত সেভ কৰিব লগতে পুনৰাহ্বান কৰক যে এই ফাইলটো বৰ্তমান কাম কৰা ডাইৰেক্টৰীত নিৰ্মাণ হৈছিল যিটো মোৰ ক্ষেত্ৰত ডেস্কটপ হয় আহক আপোনাৰ Scilab কনসোল উইন্ডো টুলবাৰত থকা ওপেন এ ফাইল শৰ্টকাট আইকনত টিপি ফাইলটো খোলো মই ফাইল ফৰমেটটো অল ফাইললৈ সলাম myrecord.txt ফাইলটো নিৰ্বাচন কৰক আৰু ওপেনত টিপক লক্ষ্য কৰিব যে Scilabএ দিয়া সকলো ট্ৰানজাকচন দুয়োটা কমান্ড আৰু সম্বন্ধীয় উত্তৰসমূহ এই ফাইলটো সেভ হৈ থাকে মই এই ফাইলটো বন্ধ কৰিম yes টিপক আমি জানো যে প্ৰগ্ৰাম এটা প্ৰস্তুত কৰোতে এজনে গ্ৰহণযোগ্য কোডটো পোৱাৰ আগলৈকে কোডটোৰ সৈতে বহুতো পৰীক্ষা নিৰীক্ষা কৰিব ডায়েৰী কমান্ডে সকলো ট্ৰানজাকচনৰ অৱস্থান ৰখাত সহায় কৰে যদি আপুনি হেতু পুনৰাহ্বান কৰে আমি myrecord.txt ফাইলটো diary of 0 কমান্ডটো ব্যৱহাৰ কৰি বন্ধ কৰিছিলো অনুগ্ৰহ কৰি মন কৰক যে এই কমান্ডটো কাৰ্যকৰী কৰাৰ পাছত কোনো ধৰণৰ ট্ৰানজাকচন সেভ কৰিব নোৱাৰি যদি আমি সেশনটো পুনৰ সেভ কৰিব বিচাৰো আমি আকৌ ডায়েৰী কমান্ডটো জাৰিত কৰিব লাগিব যদি ফাইলটোত কিছুমান দৰকাৰী তথ্য থাকে তেতিয়া তেওঁ ডায়েৰী কমান্ডটোত কিছুমান অন্য ফাইল নাম ব্যৱহাৰ কৰিব লাগিব কাৰণ একেটা ফাইল নাম ব্যৱহাৰ কৰিলে পূৰ্বস্থিত ফাইলটো অভাৰৰাইট হ'ব ইয়াত কথাচিত্ৰটো ৰখাওক আৰু কথাচিত্ৰটোৰ লগত দিয়া দ্বিতীয় অনুশীলনীটো সমাধান কৰক আপুনি হয়তো লক্ষ্য কৰিছে যে সমস্যাটোৰ সমাধান একেবাৰে শূন্য নহয় কেনেকৈ ইয়াৰ অংশীদাৰী ৰক্ষা হয় তাৰ অধিক তথ্যৰ বাবে হেল্প ক্লিন লিখক সৰ্বসাধাৰণতে যদি এটা নিৰ্দিষ্ট কমান্ডৰ বিষয়ে আপোনাক সহায় লাগে তেন্তে হেল্প বা এটা আৰ্গুমেন্ট কমান্ডৰ সৈতে হেল্প ব্যৱহাৰ কৰিব পাৰি উদাহৰণ স্বৰূপে Scilab কনসোলত help chdir লিখক আৰু এন্টাৰ টিপক মই হেল্প ব্ৰাউজাৰৰ আকাৰ বৃদ্ধি কৰিম help chdir বৰ্তমান কাম কৰা ডাইৰেক্টৰী কেনেকৈ সলাব পাৰি তাৰ সঠিক তথ্য দিয়ে আপুনি দেখিছে অন্য অপচন হৈছে Scilab কনসোল উইন্ডোৰ টুলবাৰত থকা হেল্প ব্ৰাউজাৰ আইকনত টিপাটো মই হেল্প ব্ৰাউজাৰটো বন্ধ কৰিম আৰু স্লাইডবোৰলৈ ঘূৰি আহিম আপ ডাউন এৰো কিজ ব্যৱহাৰ কৰি আগতে কাৰ্যকৰী হোৱা কমান্ডসমূহ চাব পাৰি আপ ডাউন এৰোজ ব্যৱহাৰ কৰোতে আপুনি যিকোনো কমান্ডত ৰব পাৰিব আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ এন্টাৰ টিপক আপুনি প্ৰয়োজন হলে কমান্ডসমূহ এডিট কৰিব পাৰিব দৰাচলতে আপুনি আগতে লিখা কমান্ড এটা বিচাৰিছে যিটো ই আখৰেৰে আৰম্ভ হয় তাৰ পাছত ই লিখক আৰু পাছত আপ এৰো কি ব্যৱহাৰ কৰক কমান্ডটো অটো কমপ্লিট হ'বলৈ ট্যাব কি ব্যৱহাৰ কৰক
ই আমাক সকলো উপলব্ধ অপচন বাছিবলৈ দিয়ে এই টিউটোৰিয়েলত আমি শিকিলো Scilabক এটা ক্যালকুলেটৰ হিচাপে ব্যৱহাৰ কৰা ফলাফলটো ডিফল্ট ভেৰিয়েবল ans-ত জমা কৰা ইকুৱেলিটি চিহ্ন ব্যৱহাৰ কৰি মানসমূহ ভেৰিয়েবলত সংযুক্ত কৰা কনসোলত ভেৰিয়েবলৰ নাম কমাৰে পৃথক কৰি লিখি ভেৰিয়েবলত মানসমূহ পৰীক্ষা কৰা pwd কমান্ড ব্যৱহাৰ কৰি বৰ্তমান কাম কৰা ডাইৰেক্টৰীটো পৰীক্ষা কৰা কনসোলত লিখা সকলোবিলাক কমান্ড এটা ফাইলত সেভ কৰিবলৈ ডায়েৰী কমান্ড ব্যৱহাৰ কৰক জটিল সংখ্যা নেচাৰেল এক্সপোনেন্টছ আৰু p %i %e আৰু %pi ৰে সূচিত কৰা যিকোনো কমান্ডৰ বিষয়ে সবিশেষ তথ্য পাবলৈ হেল্প কমান্ড ব্যৱহাৰ কৰক ইয়াৰ দ্বাৰাই আমি এই গেটিং ষ্টাৰ্টেড উইথ Scilabৰ স্পোকেন টিউটোৰিয়েলৰ শেষ পালোহি Scilabত আৰু বহুতো আন ফাংচন আছে যাক আন স্পোকেন টিউটোৰিয়েলত সামৰা হ'ব এই স্পোকেন টিউটোৰিয়েলটো ফ্ৰী এণ্ড ওপেন সোৰ্স সফটওয়্যাৰ ইন সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এডুকেশ্যনৰ দ্বাৰা নিৰ্মাণ হৈছে ফসি প্ৰকল্পৰ অধিক তথ্য fossee.in বা scilab.in ৱেবছাইটটোৰ পৰা পাব পাৰি ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/nmeict-intro ত পাব আশা কৰো শিকিবলৈ আপোনাৰ বাবে এই স্পোকেন টিউটোৰিয়েলটো বহুমূল্য হৈছে ধন্যবাদ মই মৌচম হাজৰিকা